নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি তোমালোকৰ বাবে ক্লাছ 9ৰ অধ্যায় 1 নম্বৰ অধ্যায়টোৰ পৰা দ্য ফান দে হেড এই অধ্যায়টোৰ পৰা 10টামান খুবেই গুৰুত্বপূৰ্ণ MCQ ভিডিঅ' লৈ আহিছোঁ। তো চোৱা, ইয়াতে 1 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে, হু ইজ দ্য অথৰ অফ দ্য ফান দে হেড। মানে কুৱেশ্যনটোত কোৱা হৈছে কি, দ্য ফান দে হেড এই অধ্যায়টোৰ বা এই গল্পটোৰ লিখক কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো, বি নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ইছাম আসিমভ। 2 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড মাৰ্গি ৰাইট ইন হেয়াৰ ডায়েৰী। মাৰ্গিয়ে তেওঁৰ ডায়েৰীত কি লিখিছিল? এ ষ্টৰী এবাউট হেয়াৰ স্কুল, এবাউট দ্য অল্ড বুক টমি ফাউণ্ড, এবাউট হেয়াৰ মেকানিকেল টিচাৰ। তেওঁ কি লিখিছিল? এবাউট দ্য অল্ড বুক টমি ফাউণ্ড। টমিয়ে যিখন পুৰাণা কিতাপ পাইছিল সেইখনৰ বিষয়ে লিখিছিল। চ' এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা, হাউ অল্ড ৱাজ দ্য বুক ডেট টমি ফাউণ্ড। টমিয়ে যিখন কিতাপ পাইছিল সেইখন কিতাপ কিমান বছৰ পুৰণা আছিল? কিমান বছৰ পুৰণা আছিল? প্ৰায় 2000 বছৰ, 200 years old. চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, 200 years old. এতেকে চোৱা 4 নম্বৰ কুৱেশ্যনটো, হোৱাট সাৰপ্ৰাইজড মাৰ্গি দ্য মোষ্ট এবাউট দ্য অল্ড বুক। মাৰ্গিক যিখন পুৰাণা কিতাপ আছিল সেইখনে কি আশ্চৰ্য লাগিছিল আটাইতকৈ? এই নম্বৰ অপশ্যনত আছে ইট ৱাজ মেড অফ মেটেল, এক্সেট্ৰা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, দ্য ৱাৰেণ্টছ মুভিং। মানে তেওঁৰ এইটো বিষয়ে আশ্চৰ্য লাগিছিল, ছাৰপ্ৰাইজ হৈছিল তেওঁ, যে যিবোৰ আখৰ আছিল কিতাপত সেইবোৰ মুভ কৰা নাছিল, মানে সেইবোৰ লৰচৰ কৰা নাছিল, সেইটোৱে তেওঁৰ আশ্চৰ্য লাগিছিল। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গি এণ্ড টমি হেভ। মাৰ্গি আৰু টমিৰ যিজন শিক্ষক আছিল, সেই শিক্ষকজন কেনেকুৱা আছিল? হিউমেন টিচাৰ, তেওঁ সাধাৰণ মানুহ আছিল, ৰবট আছিল নে কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এ মেকানিকেল টিচাৰ ওৱান এ স্ক্ৰীন। এজন মেকানিকেল টিচাৰ আহিছিল আৰু তেওঁলোকক স্ক্ৰীণত পঢ়াবিলাক শিকাইছিল। এতেকে চোৱা 6 নম্বৰ কুৱেশ্যনটো, হোৱাই ডিড মাৰ্গি হেট স্কুল। মাৰ্গিয়ে স্কুলক কিয় ঘৃণা কৰিছিল? মাৰ্গিয়ে স্কুলক কিয় ঘৃণা কৰিছিল? বিকজ হেয়াৰ মেকানিকেল টিচাৰ ৱাজ টু ষ্ট্ৰিক্ট। ঘৃণা কৰিছিল কাৰণ তেওঁৰ মেকানিকেল টিচাৰ যিজন আছিল বহুত মানে কঢ়া আছিল, তেওঁ কাৰণে বহুত ষ্ট্ৰিক্ট দিছিল। 7 নম্বৰ কুৱেশ্যনটো চোৱা, হু ৰিপেয়াৰ্ড দ্য মেকানিকেল টিচাৰ। মেকানিকেল টিচাৰক কোনে মানে ঠিক কৰিছিল? এ নম্বৰ অপশ্যনত আছে টমিজ ফাদাৰ, বি মাৰ্গিজ মাদাৰ, চি দ্য কাণ্ট্ৰি ইনস্পেক্টৰ। তো তোমালোকে জানাই অধ্যয়নটোত পঢ়ি আহিছা, দ্য কাণ্ট্ৰি ইনস্পেক্টৰ যিজনে আছিল তেওঁ মেকানিকেল টিচাৰজনক ঠিক কৰিছিল। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। এতেকে 8 নম্বৰ কুৱেশ্যনটো চোৱা, একৰ্ডিং টু দ্য অল্ড বুক হোৱেৰ ডিড চিলড্ৰেন ষ্টাডি ইন দ্য পাষ্ট। মানে একৰ্ডিং টু মানে কি? একৰ্ডিং টু পুৰাণা কিতাপখনৰ মতে, হোৱেৰ ডিড চিলড্ৰেন ষ্টাডি ইন দ্য পাষ্ট। পুৰণি কালত ছাত্ৰ ছাত্ৰীবিলাকে বা ল'ৰা ছোৱালীবিলাকে ক'ত অধ্যয়ন কৰিছিল? তেওঁলোকে ক'ত অধ্যয়ন কৰিছিল? ইন স্কুল বিল্ডিং টুগেডাৰ। স্কুল আছিল তেওঁলোকৰ, এখন স্কুলত সকলোৱে মিলি জুলি পঢ়া শুনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 9 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড মাৰ্গি থিংক এবাউট দ্য অল্ড বুক। মাৰ্গিয়ে পুৰণা কিতাপখনৰ বিষয়ে কি ভাবিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, দে মাষ্ট হেভ বিন ফান। তেওঁ আমোদজনক কথা ভাবিছিল তেওঁ পুৰণা স্কুলখনৰ
বিষয়ে যে তেওঁলোকে বহুত ফূৰ্তি আনন্দ কৰিছে তেওঁ এইবিলাকে ভাবিছিল এতেকে লাষ্ট কুৱেশ্যনটো চোৱা ৱেৰ ৱাজ মাৰ্গী স্কুল লোকেটেড মাৰ্গীৰ স্কুল ক'ত আছিল মাৰ্গী আৰু টমিৰ যে স্কুল আছিল সেইটো স্কুল ক'ত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ ইন হেয়াৰ অন হাউচ তেওঁলোকৰ নিজৰ ঘৰৰ বেডৰুম মতে তেওঁলোকৰ স্কুল আছিল তো থেংক ইউ এভৰিৱান ফৰ ৱাচিং মাই ভিডিঅ' তোমালোকৰ বাবে যদি ভিডিঅ'টো অলপো কাম দিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ